নমস্কাৰ বন্ধু বান্ধৱীসকল আজি 3 দিন পিছত মই ভিডিঅ' আপলোড কৰি আছো 3 দিন মই আপোনালোকক ভিডিঅ' আপলোড কৰিব পৰা নাই মই গুৱাহাটীত গৈছিলো কিবা এটা পাৰ্সোনাল কামত তাৰ কাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাই তো গতিকে আজি মোৰ হাঁহৰ পোৱালিৰ 46 দিন সম্পূৰ্ণ হ'ল আৰু আজি মই ইহঁতক কি দানা দিম আৰু কি ঔষধ দিম আপোনালোকক দেখুৱাম কাৰণ যোৱা সপ্তাহত মই লেক্সিন পাউডাৰটো ব্যৱহাৰ কৰিছিলো 3 দিন আৰু এতিয়া এক সপ্তাহ হৈ গ'ল এতিয়া আকৌ মই লেক্সিন পাউডাৰটো 3 দিনৰ কাৰণে ব্যৱহাৰ কৰিব লাগিব তো আজি কেনেকৈ মই লেক্সিন পাউডাৰটো দিও আপোনালোকক দেখুৱাই যাম প্ৰথমে আপোনালোকে যোনটো ফিনিশাৰ দানা মই ফিনিশাৰ দানা দি আছো তো প্ৰথমে আপোনালোকে ফিনিশাৰ দানা এনেকৈ অলপ পানী বেছিকৈ দি ধুনিয়াকৈ মানে মিহলাই দিব লিকুইড টাইপ কৰি দিব আৰু ইয়াত মই 3 মগ মানে ফিনিশাৰ দানা দিছো মই লিকুইড কৰি আছো আপোনাৰ এতিয়া যিমান কেইটা পোৱালি আছে আপুনি হেইটো হিচাপত আপুনি এইবিলাক দিব গতিকে মোৰ দিনত ফিনিশাৰ দানাটো পুৰা 5 কেজি যায় কাৰণ মই কেতিয়াবা 4 কেজি যায় 4 বাৰ দিও কেতিয়াবা আকৌ 3 বাৰ দিও কেতিয়াবা 5 বাৰ দিও 5 বাৰ দিলে 5 কেজি যায় 4 বাৰ দিলে 4 কেজি যায় তো এনেকৈ মই দানা বিলাক দি থাকো তো এতিয়া ইয়াত মই ধানৰ যোনটো গৰি আছে ধানৰ পলিশ বুলি কয় ধানৰ টু বুলি কয় কিছুমানে তো এটি মই যিমানখিনি হাঁহৰ পোৱালি আছে সেইকেইটা কোৱান্টিটি হিচাপত মই দি যাম তো আপোনালোকে ভিডিঅ'টো চাওক দানাটো বনোৱাৰ পিছত মই আপোনালোকক মোৰ হাঁহৰ পোৱালি কেইটা দেখুৱাম হাঁহৰ পোৱালি কেইটাৰ সাইজ গ্ৰোথ কেনেকুৱা হৈছে আপোনালোকে মোক কমেন্টছ কৰি জনাব আৰু যদি কাৰোবাক হাঁহৰ পোৱালি লাগে তেতিয়া হলে মোৰ নাম্বাৰ ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে মোক ফোন কৰি ল'ব পাৰে আজি ৰাতিপুৱা এটা অৰ্ডাৰ মই দিলো বৰপেটা বাগবৰত মোৰ ঘৰ কোকৰাঝাৰ হয় কোকৰাঝাৰৰ পৰা বৰপেটা বাগবৰত মই আজি 120 পিস মানে হাঁহৰ পোৱালি ডেলিভাৰী দিলো দাদাটোৰ নাম হল শৰীফুল ইয়াক 120 পিস মোৰ পৰা হাঁহৰ পোৱালি ললে আজি 100টা অৰ্ডাৰ কৰিছিল কিন্তু ভুলবশত 120 টা গল মানে দুটা অৰ্ডাৰ একেলগে আছিল এটা জায়গাত 120 টা আছিল এটা জায়গাত 100টা আছিল তো 100টাটো বেলেগৰ পিনে গল আৰু 120 টা এই শৰীফুল দাদাৰ পিনে গল গতিকে দিলো এতিয়া বৰপেটা গৈ পাইছে অলৰেডি ফোন কৰিব পালে না নাই তো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আপোনালোক লৈ মই হাঁহৰ পোৱালি ডেলিভাৰী দিব পাৰিম তো এনেকৈ আপোনালোকে আৰু দিব দিয়াৰ পিছত মানে মিহলাই ধুনিয়াকৈ এনেকৈ ধুনিয়াকৈ তলত পানী আছে দানা আছে আৰু এনেকৈ ধুনিয়াকৈ মিহলাই দিব আৰু এতিয়া অলপ শুকান হৈ যাব মিহলাই দিলে কিন্তু আকৌ বেছি শুকান নকৰিব মই পানী দিছো কিন্তু হয়তো ভাবিব যে পানী ইমান পানী পুৰা পানী হৈ যাব একচুয়ালি ইয়াত এতিয়া মিহলাই দিম ইয়াত পানীটো একেবাৰে শুকান হৈ যাব চাওক শুকান হৈ আছে আৰু ভালকৈ যেতিয়া মিহাব তেতিয়া হলে অলপ শুকানটো এৰি মানে পানী হ'ব অলপ পানী হ'ব তাৰ পিছত যদি বেছি শুকান হয় আপোনালোকে আৰু অলপ পানী দি মিলাই লব তাৰ পিছত হাঁহক পোৱালিক দিব যাতে হিয়তৰ ডিঙিত আটকি নাযায় চাওক আপোনালোকে মোৰ দানা তৈরি হৈ গল ইয়াত মানে অকল ধানৰ গুৰি আছে আৰু বগা চাউল আছে আৰু ফিনিশাৰ দানাটো আছে তো এয়া মোৰ হাঁহৰ পোৱালি হয় আপোনালোকে চাওক ইয়াৰ টোটেল 184টা হাঁহৰ পোৱালি আছে আৰু ইহঁতৰ গ্ৰোথ চাওক আপোনালোকে গ্ৰোথটো মানে আগৰ ভিডিঅ' যেনেকৈ চাইছিলে তাতকে মানে ভালে গ্ৰোথ হৈছে 3 দিন পিছত মই ভিডিঅ' বনাইছো ধুনিয়া গ্ৰোথ হৈছে আপোনালোকে চাওক এইটো হাঁহবিলাক খুব ডাঙৰ হৈছে আৰু সেকেন্ড বেচ যোনটো আছিলে মই সেকেন্ড বেচটো ইয়াত মিহলাই দিছো এতিয়া আপোনালোকে ধৰিব নোৱাৰিব সৰু ডাঙৰ কোনটো হয় যিবিলাক অলপ সৰু দেখা যায় ইয়াৰ পৰা গতিকে এইটো মোৰ সেকেন্ড বেচ হয় সেকেন্ড বেচ আৰু ফাৰ্স্ট বেচ দুটাৰ পৰা মিহলি হৈ গৈছে আৰু ধৰিব নোৱাৰি মানে সৰু ডাঙৰ গতিকে সবৰ গ্ৰোথটো ধুনিয়া হৈছে আপোনালোকে চাওক তো এতিয়া মই ইহঁতক দানা দিম
চাওক আজি মই দানা ইহঁতক এনেকৈ দিছোঁ এনেকৈ এটা লম্বাকৈ বিছনা বনাই ইয়াত মই দানাবিলাক দিছোঁ কাৰণ এইবিলাক শুকান কৰি দিছোঁ শুকান যেতিয়া ইহঁতে খাব তেতিয়া ইহঁতৰ পেটটো অলপ ভৰিব আৰু এক্সট্ৰাকৈ যেতিয়া মই পানী দিম ইহঁতৰ ডিঙি যেতিয়া ব্লক লগা অৱস্থা হ'ব তেতিয়া এক্সট্ৰাকৈ পানী ইহঁতে বেছিকৈ খাব তো মই ইহঁত পাত্ৰবিলাকত পানী সোমোৱা নাই এতিয়া সোমাই দিম গতিকে ইহঁতক আগত মই দানা খাব দিম যদি আপুনি লিকুইড টাইপ কৰি দিয়ে হাঁহবিলাক অলপ পৰিমাণ পানী খায় লিকুইডৰ লগত যিখিনি পানী থাকে তো আৰু বেছি পানী খাব নোখোজে হাঁহক আপোনালোকে যিমান পানী বেছি খুৱাব হাঁহৰ গ্ৰথটো ইমান সোনকালে বাঢ়িব অকল দানা খোৱালে হাঁহৰ গ্ৰথ নাবাঢ়ে পানীটো হ'ল বেছি মেটাৰ পানীটোও বেছি খুৱাব লাগিব গতিকে ইয়াত মই অলপ শুকানকৈ দিছোঁ ইয়াত খোৱাৰ পিছত তাৰপিছত মই এক্সট্ৰাকৈ ইয়াত পানী দি থৈ দিম ইয়াতে ধুনীয়াকৈ পানী খাই দিব আহক মই হাঁহৰ পোৱালিকেইটা এৰি দিওঁ এয়া মই হাঁহৰ পোৱালিকেইটা এৰি দিলোঁ আৰু হাঁহৰ পোৱালিকেইটা ধুনীয়াকৈ দানা খাব চাওক আপোনালোকে হাঁহৰ পোৱালিবিলাক খুব ধুনীয়াকৈ দানা খাই থাকিব আৰু আপোনালোকে এতিয়া চাওক চবকেইটা মোৰ মোবাইলত বন্দী হৈছে এটাও মোবাইলৰ বাহিৰত নাই গতিকে আপোনালোকে চাই কওক যে মোৰ হাঁহৰ পোৱালিবিলাকৰ গ্ৰথটো কেনেকুৱা হ'ল চাইজটো কেনেকুৱা হ'ল আৰু মোৰ আজি হাঁহৰ পোৱালিৰ 46 দিন সম্পূৰ্ণ হৈছে 46 দিন সম্পূৰ্ণত মোৰ হাঁহৰ পোৱালিবিলাকৰ ওজন কিমান হ'ল মই আপোনালোকক জনাম গতিকে এইবিলাক হাঁহৰ পোৱালিবিলাক চাওক চাই আপোনালোকে অনুমান কৰি ক'ব পাৰিব যে হাঁহৰ পোৱালিবিলাকৰ ওজন কিমান হৈছে এয়া দুই এটা সৰু পোৱালি আছে কাৰণ দুই এটা সৰু পোৱালি কিয় আছে মই আপোনালোকক কওঁ কাৰণ মোৰ যোনটো সেকেন্ড বেচ আছিল সেকেন্ড বেচটো এক মাহ সম্পূৰ্ণ হৈ আজি হয়তো 3-4 দিন হৈছে আৰু ডাঙৰ বেচৰ যোনটো হাঁহৰ পোৱালি আছে সেইবিলাক হ'ল 46 দিন গতিকে 1.5 মাহ হৈ গ'ল ডাঙৰ পোৱালিবিলাক আৰু সৰু পোৱালিবিলাক 1 মাহ 5-6 দিন হৈছে গতিকে তাৰ কাৰণে পিছৰ বেচটো মানে সৰু দেখা গৈ আছে সৰু যিবিলাক আছে এইবিলাক সৰু মানে সেকেন্ড বেচটো হয় আৰু এইবিলাক ডাঙৰ হয় তো মুঠতে মোৰ ডাঙৰ আৰু সৰু বেচ যোনটো আছে মানে কোনেও ধৰিব নোৱাৰিব যে ইয়াত সৰু এটা বেচ আছে গতিকে সবকেইটাৰ সাইজ সমান হৈছে অলপ সৰু এইটো মানে কোনেও ধৰিব নোৱাৰিব মই জনামতে গতিকে মোৰ হাঁহৰ পোৱালিবিলাক আজি ধুনীয়াকৈ দানা খাই আছে আৰু 3 দিন মই আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ মই গুৱাহাটীত গৈছিলোঁ তাৰ কাৰণে মই ভিডিঅ' আপলোড দিব পৰা নাই এতিয়া চাওক ইয়াতে পানী খোৱাৰ কাৰণে এনেকৈ গৈ আছে কিন্তু পানী মই দিয়া নাই ইয়াত অলপ পানী আছে খাই আছে তো মই এতিয়া নতুনকৈ ইয়াতক পানী দিম তো গতিকে আপোনালোকে এনেকৈ আদা দিব পাৰে এনেকৈ আদা দিলে এটা দানা নষ্ট নকৰে ইয়াতে খুব ধুনীয়াকৈ খাই থাকিব আপোনালোকে এনেকৈ দানা দিব পাৰে তো গতিকে মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে ধন্যবাদ